পঞ্চায়ত নিৰ্বাচনত জয়লাভ কৰা প্ৰাৰ্থীক পৰাজিত হোৱা দেখুৱাই পৰাজিত প্ৰাৰ্থীক জয়লাভ কৰোৱাৰ অভিযোগ উত্থাপন হৈছে। তুবিকিজাৰণী গাঁও পঞ্চায়তৰ 4 নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী বাপ্পী মণ্ডলৰ লগত সমৰ্থকসকলে পুনৰ ভোট গণনা বিচাৰি কলিয়াবৰ সমজিলা কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। কলিয়াবৰৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে একাংশ লোকে। নমস্কাৰ, মোৰ নাম শ্ৰী বাপ্পী মণ্ডল। মই টুপুকিজাৰণী গাঁও পঞ্চায়তৰ 4 নং ৱাৰ্ডৰ পৰা দুখিলা পাতৰ ছবিত মনোনীয় প্ৰাৰ্থী হৈছিলোঁ। মনোনীয় প্ৰাৰ্থী হোৱাৰ পিছত যোৱা 7 তাৰিখে ভোটদান হৈছিল। ভোটদান হোৱাত ৰাইজৰ যি মৰম স্নেহৰ যি ভোটদান হৈছিল, সেই ভোটদান উপলক্ষে ভোটদান হোৱাৰ পিছত যোৱা 11 তাৰিখে যোনখন ৰিজাল্ট ওলাইছিল, যোৱা 11 তাৰিখে ৰাতিপুৱা 7 বজাত আহি গোটেই দিনটো বহি থাকি ৰিজাল্ট নাপাই গোটেই ৰাতিটো বহিলোঁ। গোটেই ৰাতি বহাৰ পিছত ৰাতিপুৱা যেতিয়া আমাক 6টা 6:30 মানত ভিতৰত মাতিছে, ভিতৰত যোৱাৰ পিছত ভোটদানত যোনখিনি ভোট কেন্দ্ৰৰ ভিতৰত য'ত ভোট কেন্দ্ৰত ভোট হোৱাৰ পিছত যিখিনি ইয়াত আমাৰ ৰিজাল্ট ওলায়, ৰিজাল্টখন ওলাওঁতে যোনখন এজন এজেণ্ট থাকে, এজেণ্ট হিচাপে মই নিজেই আছিলোঁ। মই নিজে থকাৰ পিছত কি হ'ল, ভোট কেন্দ্ৰৰ বাকচ খুলিলে, বাকচ খোলাৰ পিছত ভোটখিনি গন্তি হ'ল। গন্তি হোৱাত মই দুখিলা পাতৰ ছবিত মোৰ ৰাইজৰ আশীৰ্বাদত 1, 2, 3 আৰম্ভ কৰি প্ৰায় 154খন ভোট মোৰ ফালত দুখিলা পাতৰ পৰা মই বিজয়ী হৈছিলোঁ। মই বিজয়ী হোৱাৰ পিছত ছেকেণ্ড লিষ্টত আহিছিল যোনজন আমাৰ অপজিট পাৰ্টিত আছিল প্ৰেমানন্দ তালুকদাৰ। তেওঁ আছিল টেস্কিগাড়ীৰ হয় নিৰ্দলীয় প্ৰাৰ্থী। টেস্কিগাড়ীত প্ৰাৰ্থী হিচাপে তেওঁ ভোট পাইছিল 89 পোৱাৰ পিছত আকৌ তৃতীয়জন যোন বিজেপি প্ৰাৰ্থী আছিল, বিজেপি প্ৰাৰ্থীয়ে কিমান পাইছিল মই এইটো সঠিক নাজানো, 86 মান পাইছিল। ঠিক আছে, এইখিনি পাইছিল। পোৱাৰ পিছত 28খন ভোট ডিফল্টাৰ হৈছিল। ডিফল্টাৰ হোৱাৰ পিছত মোক তাত ছাৰ যোনকেইজন অবজাৰ্ভেশ্যনত যোনকেইজন আছিল থকাৰ পিছত মোক সিহঁতে ঘোষণা কৰিলে যে দুখিলা পাতৰ ছবিত থকা বাপ্পী মণ্ডল জয়ী হ'ল। তে জয়ী হোৱাৰ পিছত মই পোনপ্ৰথমে দাদাক বাহিৰলৈ পঠালোঁ। দাদাই আহি বাহিৰত ৰাইজক জনালে যে বাপ্পী মণ্ডল জয়ী হ'ল। ৰাইজে খুব আনন্দিত হ'ল। আনন্দিত হোৱাৰ পিছত দাদা আকৌ ভিতৰলৈ সোমাই গ'ল। ভিতৰলৈ সোমাই যোৱাৰ পিছত মই ওলাই আহিলোঁ বাহিৰত। ওলাই আহি ৰাইজৰ লগত চবকে মিলি সেৱা বয়সীয়াল মোৰ মা দেউতা সমনীয়া আছিল, বাই বন্ধু আছিল, চবৰ লগত মিলি সেৱা জনালোঁ। সেৱা জনাই আকৌ ভিতৰত গ'লোঁ। ভিতৰত যোৱাৰ পিছত মই ছাৰক গৈ সুধিলোঁ, যোনজন আছিল ভিতৰত ছাৰক গৈ সুধিলোঁ। সোধাৰ পিছত ছাৰৰ নামটো নাজানো মই, মোটাকৈ ধুনীয়াকৈ ছাৰজন আছিল। ছাৰক সুধিলোঁ যে ছাৰ আমি বিজয়ী হোৱাৰ পিছত এতিয়া আমাৰ কিবা কাম আছেনে? কয় নাই, তোমাৰ এতিয়া কোনো কাম নাই। ছাৰ কিবা কুপন পাম? নাই, কুপন এতিয়া একোৱে নোপোৱা, তুমি যাব পাৰা। মই পিছত দাদাক লৈ ওলাই আহিলোঁ। উইনাৰ শ্লিপ বিচাৰিছোঁ। কোৱা নাছিল আমাক। মই নিজে যাচি কৈছিলোঁ, মই নিজে যাচি কৈছিলোঁ যে দাদা ছিগনেচাৰ কিবা আছে? সিহঁতে কৈছিল নাই, এতিয়া একো নালাগে। পিছত এই দাদাই সুধিছিল যে কিবা ছিগনেচাৰ মোৰ আছেনে? তাকো কৈছিল নালাগে। নালাগে কোৱাৰ পিছত আমি ওলাই আহিলোঁ। ওলাই আহি পিছত বাহিৰত অলপ সময় ৰৈ আকৌ আইডেণ্টিখন লগাই আকৌ সোমাই পেলাই বাবুদাৰ লগত লগ ধৰিলোঁ। বাবুদাক সুধিলোঁ, দাদা আমি এতিয়া যাব পাৰি? গোটেই ৰাতিটো মানুহে বহুত কষ্ট কৰিছে, মই এতিয়া ওলাই যাওঁ। ঠিক আছে বাপ্পী, ওলাই যোৱা, কালি আহিবা, যি হয় কালি হ'ব। ঠিক আছে, ভাল কথা, কালি হ'ব। তে মই ৰাতিপুৱা 11 মান বজাত গোটেই মানুহখিনিক লৈ ঘৰত গ'লোঁ। ঘৰত গৈ পেলাই এখন টমটম আৰু 2খন AC গাড়ী লৈ গোটেই মানুহবোৰ ওলাই আহি গাঁৱত মই নিজে গা পা ধুই ওলাই গ'লোঁ। ওলাই কৰি চবকে সেৱা জনালোঁ। সেৱা জনাই যিখিনি পাৰিছোঁ মানুহক কিবা খোৱাবৰ ব্যৱস্থা কৰিছোঁ। যোৱাৰ পিছত গোটেই মানুহক মিলি পেলাই ওলাই আহিলোঁ। ওলাই আহি মই বিজয়ী হ'লোঁ, চবেই জানে। জনাৰ পিছত কালি যেতিয়া মোক মাতিলে ইয়াত যে চাৰ্টিফিকেটখন ল'ব লাগে, কিবা চাৰ্টিফিকেট দি আছিল, ল'ব লাগে বুলি মই আহিলোঁ। অহাৰ পিছত শুনিলোঁ যে এইজন ছাৰে মাতিছে, পঞ্চায়ত ছেক্ৰেটাৰী মাতিছে, যিসকল প্ৰাৰ্থী আছে আজি, যিসকল বিজয়ী যিসকল প্ৰাৰ্থী তেখেতসকলক আজি মানপত্ৰ দিব। গতিকে আমাৰ 4 নম্বৰ ৱাৰ্ডৰ প্ৰাৰ্থী তেখেত ওলাই আহিল। আমি ইয়াত যেতিয়া দেখিলোঁ আমাৰ যিখন ছেকেণ্ড পজিশ্যনত থকা প্ৰেমানন্দ তালুকদাৰ, যোনে 89 ভোট পাইছে, তেখেতৰ লিষ্টত 1 নম্বৰত আছে। প্ৰেমানন্দ তালুকদাৰৰ নামটো 1 নম্বৰত আছে আৰু বাপ্পী মণ্ডলে পোৱা ভোটখিনি সেই একেলগে সংযোগ কৰি থোৱা আছে। আৰু
প্ৰেমানন্দ মণ্ডলে ভোট পাইছে 89 সেকেন্ড লিষ্টত বাপী মণ্ডলৰ নামটো সোমাই থৈ গৈছে তেতিয়া আমি লগে লগে অবজেকশ্যন জনালোঁ লগে লগে অবজেকশ্যন জনোৱাৰ পিছত তেখেতসকলে কৈছে এইখিনি আমি চাব লাগিব আপোনালোকে এজেণ্টখিনি মাতক আৰু আমাৰ সেই কেণ্ডিডেটখিনি মাতক সবকে মাতি আনিলোঁ কেণ্ডিডেটখিনি মাতি আনিলোঁ প্ৰেমানন্দ তালুকদাৰ নিজে আহিলে আমাৰ পশ্চিম কলিয়াবৰ বিডিঅ' মহোদয় আছিলে তেখেতে নিজে সুধিলে আপোনাৰ নামটো কি প্ৰেমানন্দ তালুকদাৰ আপুনি কিমান ভোট পাইছিল মই 89 কোনে পাছ কৰিছে বাপী মণ্ডল পাছ কৰিছে তেখেতে নিজে বিবৃতি দিছে কিন্তু অকণমান পিছত মানে বেলেগ অপজিশ্যন পাৰ্টিৰ পৰা কোনোবাই উচতাই দিয়াৰ পিছত পিছ মুহূৰ্ততে ভোট সলনি হৈ গ'ল সি কৈ আছে মই 154 ভোট পাইছোঁ যিটো বাপী মণ্ডলে যিটো ভোট পাইছে সি দাবী কৰি আছে তাৰ 154 ভোট সি পাইছে তাৰপিছত আমাৰ মহোদয় সমজিলা আয়ুক্ত মহোদয় পৰ্যায়ক্ৰমে এজনকৈ ভিতৰত মাতিলে ইণ্টাৰভিউ ল'লে ঠিক তাৰপিছত দুজন কেণ্ডিডেট একেলগে মাতিলে তাতো সি মিছা মাতিছে তাৰপিছত আমি উপায় নাপায় আমি তেতিয়া আমি হেৰি ক'লোঁ আমাৰ ৰিকাউণ্টিং লাগে গতিকে আমি কালি মহোদয়ক আমি ৰিকাউণ্টিঙৰ আবেদন জনাইছোঁ সেই মৰ্মে আজি আমাৰ ৱাৰ্ডৰ মানুহখিনি আজি একগোট হৈছে আমি ন্যায় বিচাৰিছোঁ কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট এডি ভাৰত 24